তৰুলতা কুটুম বাইদেউ তেখেতৰ গীতো শুনিছোঁ আৰু মৌচুমদাৰো যথেষ্টখিনি মিচিং ঐনিতম গাইছে হয় তোমাৰ নিজৰ চৰিত্ৰ এটা শুনিম আজি মৌচুমদাৰ গীত এইটো কৰা ক'লে না যদি মনত পৰে ঠিক আছে মৌচুমদাৰ মোৰ খুব ভাল লগা এটা গীত হয় nong mong chona asim ki dam mama nong ai pamanam sem aur pansula man ki lai 50-50 pe Welcome to Dilip Tide Official. Regama silo iPhone mo purung kapilam nyemolo nulu aralapa ngulu dekkoi missing regama aralapke iPhone tat pona artism oinitom anonitom tomne dekkoi ngulu nulum tan mogela lengkan adum silo demu pe nguluk aralapa nguluk regama nguluk dirbu ma bone missing dirbu ma bone kona koriksudu dhemaji sariali sokke nguluk Pretty Rani Borgungai, Bumsila Jogsudu, Silabuk Logojajo conversation ye, Bokolokan, Okom Gerdang, Okom Poladun, Ranga Sexdun, Apunum Ragamakini, and the Munkin Marapango, Sasisana Conang, Pretty Rani Borgungai, Dilip Tide officials of a commercial. Pretty Rani to mark Dilip Tide official, Sagotom Zanai. Pretty Rani Valeasa? ভালে আছে আপুনি ভালে আছে ভালে আছে তোমাক লগ পাম বুলি মই বহুত এক্সাইটেড আছিলো মানে আজি ফাইনালি লগ পোৱাৰ কাৰণে খুব ভাল লাগিছে হয় হয় আসলে বহুত দিনৰ কথা হৈ আছিল আমাৰ লগ পোৱাহে হোৱা নাই আজি আসলে সম্ভৱ হ'ল আৰু তুমি আজি ক'ত আছিলা ঘৰতে আছিলা নে হয় ঘৰতে বিহুৰ প্ৰস্তুতি চলি আছে আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আপোনালোক দুইজনলৈ নিশ্চয় 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 আমাৰ ফালৰ পৰা জনাইছো সকলোলৈকে অসমবাসীলৈকে ন আমাৰ প্ৰতি বছৰে আমাৰ বিহু মঞ্চবিলাকত আমাৰ হাৰ্ট টপ হিয়াৰ হামতো লোহিত কণ্ঠ জুবিনদাক আমি পাইছিলো এই বছৰ প্ৰথম জুবিনদা বিহীন মানে বিহু আমি বহাগ খুব বেয়া লাগে ন পিটিৰানি হয় আসলতে আমি এটো কল্পনাও কৰিব নোৱাৰো যে জুবিনদা আমাৰ মাজত নাই প্ৰত্যেকটো গীতৰ মানে প্ৰত্যেকটো আমাৰ মুহূৰ্তৰ আমি জুবিনদাৰ গীতে শুনো আমাৰ বেয়া লাগিলেও জুবিনদাৰ গীতে শুনো ভাল লাগিলেও জুবিনদাৰ গীতে আৰু আসলতে তেওঁ কায়িকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হ'ল যদি আমি কেতিয়াও এটো মানি ল'ব নোৱাৰো যে তেওঁ নাই মানে কিবা এনে মিছা কথা যেন ভাবি আছো ন কেতিয়া যেন বাস্তৱত আছে যেন লাগে নিশ্চয় আজি ফাৰ্ষ্টত প্ৰিটিৰানি ঘৰত কোন কোন আছে অকমান জানিম ৰাইজ প্ৰথমতে তাই খুব সৰু ছোৱালী এতিয়া আহিছে খুব সংগীত প্ৰিয় এগৰাকী ছোৱালী ঘৰত কোন কোন আছে প্ৰিটিৰানি তোমালোকৰ ঘৰত অকমান মোৰ মা দেউতা মই আৰু মোৰ দাদা এজন আছে হয় মা দেউতাতে এই সাংস্কৃতিক দিশত অকমান আগ্ৰহী নেকি সাংস্কৃতিক দিশত আগ্ৰহী বুলি তেনেকে নহয় আৰু সৰুৰ পৰাই যেহেতু মোক তেনেকে আগবঢ়াই আনিছে জগতখনৰ লগত চিনাকি কৰাই দিছে তেনেদৰে আৰু লোকে আসলতে আগবঢ়াই দিছে আৰু আজি ইমানখিনি পাবলৈ হয়তো তেখেতলোকৰ অৰিহণাৰ বাবে ইমানখিনি পাবলৈ সক্ষম হৈছে নিশ্চয় 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 সৰুৰ পৰা বুলি ক'লে প্ৰিটিৰানি তুমি এলপি স্কুলৰ পৰা এমই স্কুলৰ পৰা মানে এনেকৈ গীত পৰিৱেশন কৰি আহিছা নেকি হয় মই যিকোনো এনুৱেল স্পৰ্টবিলাকত মই প্ৰথম গীতত নাছিলোঁ মই আসলতে বিহু নাচৰ লগত আৰু আধুনিক নৃত্যৰ লগতহে জড়িত হৈ আছিলোঁ বিহু নাচৰ লগত মই একদম 3 বছৰ বয়সৰ পৰাই জড়িত তেতিয়াৰ পৰাই মানে বিহুটোৰ বিষয়ে যেতিয়াৰ পৰা জনা হ'লো বা ঢোল বাজিলে গাটো নাচি থকা তেনেকুৱা বয়সৰ পৰাই নাচিছোঁ মঞ্চত উঠাই দিয়েগে প্ৰাইজ পাওঁ নাপাওঁ সেইটো পাছৰ কথা কিন্তু মঞ্চ এখনত তেওঁলোকে লৈ যায় মা দেউতাই আৰু তেনেদৰে বিহুৰ লগত জড়িত হৈ আছিলোঁ কিন্তু দাদাই মোৰ গান গাইছিলে তো দাদাৰ পৰাই আসলতে অকনমান উৎসাহ পালো যে মও গাই চাব পাৰো দাদাৰ নামটো আজি কৈ দিয়া ৰাইজক দাদাৰ নামটো গৌৰৱ বৰগোহাঁই একেত খুব সংগীত প্ৰিয় এগৰাকী সংগীত প্ৰিয় আছিল আগতে গাইছিলে এতিয়া আসলতে তেওঁৰ যেহেতু পৰিবাৰ আছে তেখেত নিশ্চয় নিশ্চয় হয় আজি প্ৰিটিৰানি আমাৰ সংগীত জগতলৈ ওলাই আহিছে খুব ভাল কথা আৰু তুমি প্ৰথম বিহু গাইছিলা বুলি কৈছা বিহু কেনেকৈ বিহু পৰিৱেশন কৰিছিলা কিবা জুবিনতৰ বিহু পৰিৱেশন কৰিছিলা নহয় না বিহুটো মানে যোনটো আমাৰ মঞ্চত যেটো বিহু হয় এটা বিহু কৰি বিহু ৰাণী বিহু ইতিয়া সম্ৰাগী লতাহিলৰ মঞ্চখন যোৱা 22 বৰ্ষত লতাহিল বিহু কৰি কিতাপটি পাবলৈ সক্ষম হৈছিলোঁ আৰু 25 বৰ্ষত বিহু ৰাণী কিতাপটি পাবলৈ সক্ষম হৈছোঁ তেনেদৰে বিহু নাচৰ লগত জড়িত তুমি নাচিছিলা মানে আগতে হয় নাচিছিলা এতিয়াও নাচানে মাজে মাজে এতিয়াও নাচিছোঁ মই 25 বৰ্ষত বিহু ৰাণী কিতাপটি পাইছিলোঁ ৰাইজৰ আশীৰ্বাদত আচলতে আমাৰ প্ৰিটিৰানিয়ে বহুতখিনি প্ৰাইজ পাই থৈছে আমি অকণমান লাষ্টত নিশ্চয় দেখুৱাম তাই কিখিনি পুৰস্কাৰ পাইছে আজি আমি
ঐনিতমো গায় আমাৰ প্ৰীতিৰাণী মিচিং ঐনিতম আননিতমো গায় কিন্তু পিছত শুনিম আমি তাৰ প্ৰথম বিহু পৰিৱেশন কৰিছিলে বুলি কৈছে আমি অকণমান বিহু পাখি নুশুনিলে আদৰো হ'ব মানে ফাৰ্ষ্টত প্ৰীতিৰাণীৰ পৰা অকণমান দেই এটুকুৰা কলি এটা আমাৰ বেচন্দা অকছে অকণমান সহায় কৰিব ক্ষেত্ৰত অঁ তোমাৰ ভাল পোৱা বিহু এপাকি প্ৰীতিৰাণী বৰলৈত বাঢ়িলে ফেনে ফুটুকাৰে ও বৰ গছে হলা লেঐ পাত ওহায়ৈ আজি বিহুতলিত ঢোল পেঁপা বাজি se hoy oh nasu nasu lagi se gan ধন্যবাদ বঢ়িয়া বঢ়িয়া খুব ধুনীয়া বিহু আচলতে মাতটো ভাঙি আছে ৰাইজ অকণমান বেয়া হ'বও পাৰে মাতটো যিহেতু গাটো ভাল নহয় মাতটো ধৰিব পাৰিছে নিশ্চয় নিশ্চয় মাতটো ভাগি আছে বুলি কৈছে কিয় ভাগিলে প্ৰীতিৰাণী অকণমান ৰাইজলৈ কিয় মাতটো ভাগিব ইমান ধুনীয়া গীত গোৱা ছোৱালীজনী আজি মাতটো ভাঙিলে যে আচলতে বিহুৰ লগতো যিহেতু বহুতখিনি কৰ্মশালা কৰি আছিলোঁ বিভিন্ন ঠাইত আৰু তেনেদৰে তেখেতলোককো শিকাবগীয়া হৈছিলে আৰু তেনেদৰে হয়তো চাগে মাতটো ভাঙিলে জেগাৰ আচলতে প্ৰগ্ৰেমবোৰতো হয় ষ্টেজ শ্ব' আমি ৰাতিটো গাই থাকিব লাগে নিশ্চয় নিশ্চয় আচ্ছা তুমি এনেকৈ কোনোবা গুৰুৰ ওচৰত সংগীতৰ শিক্ষা এনেকৈ সংগীত আচলতে শিক্ষা মই তেনেকৈ শিকা নাই সংগীতটো কিন্তু মই ইয়াতে মোৰ ভূপেন চাংমাই ছাৰ তেখেতে তোমালোকৰ ধেমাজিৰে হয় তেখেতে মোক এমাহমান তেখেতৰ ওচৰত মই শিকিছিলোঁগৈ আৰু তেখেতে যথেষ্টখিনি সহায় কৰিছিলে সংগীতৰ ক্ষেত্ৰত তাৰ লগতে মোৰ যোনটো বেণ্ড টীম তেখেত সকলোৱে যথেষ্টখিনি সহায় সহযোগিতা কৰে এইটো ক্ষেত্ৰত তুমি গীত গোৱা আৰু বিহু গোৱা ঐনিতমো গোৱা আননিতমো গোৱা আৰু তেনেকৈ আমাৰ যিকোনো বাদ্যযন্ত্ৰ বজাব জানা নেকি বাদ্যযন্ত্ৰ তেনেকৈ বজাব নাজানো বাৰু গিটাৰ কেচিঅ' হাৰমনিয়াম তেনেকৈ ইমান মোৰ পাৰফেক্টকৈ মই বজাব নোৱাৰোঁ হয় কিন্তু নিজে মানে স্কেলটো মিলাই গাব পৰা হয় ঠিক আছে আমি প্ৰীতিৰাণী ক'ত পঢ়ি আছে আৰু কি কৰি আছে এইটো জানিম তাৰ আগতে আমি তাই মানে আমাৰ মিচিং ঐনিতমো পৰিৱেশন কৰে শুনিম কিন্তু ঐনিতম পাখি কাৰ লগত কেনেকৈ পৰিৱেশন কৰিছিলে আৰু কেনেকৈ আমাৰ মিচিং ঐনিতম আমাৰ মিচিং সংস্কৃতিলৈ কেনেকৈ সোমাইছিলে অকণমান এই বিষয়ে জানিম হয় আচলতে মিচিং ঐনিতম বুলি ক'লে আচলতে খুব ভাল লাগে শুনিবলৈ সৰুৰ পৰাই আমি শুনি আহিছোঁ আৰু মিচিং ঐনিতম যেতিয়া গাই থাকে আমি একদম মানে নাচো নাচো লাগিয়ে যায় যেনেদৰে আমাক ৰাইজাই কৰি যায় তেনেকৈ আচলতে ভাল পাওঁ কিন্তু কেতিয়াও তেনেকৈ ভবা নাছিলোঁ মিচিং ঐনিতম গাম বা এনেকৈ কিন্তু আচলতে মোৰ সৌভাগ্য জংকী গোপীত তেখেতৰ নাম ল'বই লাগিব তেখেতে মোক এই আপোনালোকৰ মিচিং যি ঐনিতম তেখেতে মোক প্ৰথম ক'লে যে এটা গীত কৰিছোঁ গাব লাগিব তো মোৰ বহুত এক্সাইটেড যিহেতু প্ৰথমবাৰ গাইছোঁ ভাল লাগিলে তেনেদৰে কেইবাটাও গাইছোঁ বাৰু কিন্তু হ'লেও অকণমান মনত আছে গাম বাৰু নিশ্চয় আমি অকণমান শুনিম গীত পাখি ঐনিতম পাখি এইটো ষ্টুডিঅ' ক'ত কৰা আছিলে আমি কৰিছিলোঁ জন পেগু তেখেতৰ চিলাপথাৰ কলেজত তেখেতৰ প্ৰায় 2 বছৰমান হ'ল এতিয়া আছে নহয় 2 বছৰ হৈ গ'ল 2 বছৰ হৈ গৈছে তুমি প্ৰথম মিচিং ঐনিতম পৰিৱেশন কৰা প্ৰথম নেকি এইটো হয় প্ৰথম ন হয় আজি শুনিম তোমাৰ কণ্ঠত এপাকি হয় rinji mangkam mala doledar rinji mangkam mala doledar ngok konkala manja umat sada kala dik sada sikada shilongaya ai pasida ai rupan sida ngoka konkala manjana umador sada kala dik sada
Bojikdani kayaman Ungyang mapadang Ungyang mapadang Bojikdani kayaman Ungyang mapadang Ungyang mapadang Noa mamanga namelo Asin zensada Mayam posada Sikir nino shilongayo Ay pasida Ay ruban sida Ngoka kukala mamjada Umador sada Kala dik sada goiya Thank you. ধন্যবাদ খুব বঢ়িয়া লাগিল একজেক্টলি আমাৰ মিচিং ছোৱালীৰ কম্প'জিশ্যন লাগে পিটিয়ানি খুব ধুনীয়া আমাৰ মিচিং ঐনিতম পৰিৱেশন কৰে জংকি গোবিতৰ লগত গোৱা বুলি কৈছা ন হয় জংকিদাৰ লিৰিক্সটো জংকি লিখা আছিলে এইটো লিৰিক্সটো হয় জংকিদাৰে আছিলে আৰু ৰিটিপ তেখেতৰ আছিলে নেকি মোৰ মতে সম্ভৱ পাহৰিছোঁ মই গীতটো পৰিৱেশন কৰিছা ডুৱেট কণ্ঠত খুব ভাল লাগিল আমিও শুনিছোঁ ইউটিউবত দিছা খুব ভিউজো আহিছে বাৰু খুব ধুনীয়াকৈ ভিডিঅ'টো তেখেতলোকে খুব ধুনীয়াকৈ কৰিছে মহেশ দলে তেখেতে কৰিছে আৰু লগতে মেনাম স্মৃতি ভাল এগৰাকী নৃত্যশিল্পীৰ লগতে অভিনয় ক্ষেত্ৰতো তেওঁ যথেষ্ট মিচিং ইণ্ডাষ্ট্ৰীত যথেষ্টখিনি তেওঁ কৰিছে হয় নিশ্চয় খুব ভাল লাগিল জংকি কেনেকৈ লগ পালে জংকি যে ইমান যে ছিংগাৰ আছে জংকি বেলেগক ছিলেক্ট নকৰিলে তোমাক বাছনি কৰিলে পিটিয়ানি হয় তুমি মোৰ লগত এই ঐনিতম পাখি পৰিৱেশন কৰিব লাগে হয় আচলতে জংকিদাৰ এজন খুব ককাইদেউৰ নিচিনা তেখেত আৰু আমাৰ কথা বতৰা তেনেকৈ হৈ থাকে নিশ্চয় কিন্তু তেওঁ কৈ আছিলে যে গীত এটি কৰিম আৰু ময়ো তেখেতক কৈছিলোঁ যে আমি গীত এটা কৰিব লাগে লগতে তো তেনেধৰণে আচলতে আৰম্ভ হৈছিল হয় তুমি অসমীয়া গীত খুব পৰিৱেশন কৰা বিহু গোৱা আৰু বিভিন্ন ৰাভা সংগীত জ্যোতি সংগীতো গোৱা হয় হয় এই তাৰ মাজতে আমাৰ মিচিং আনন্দিতম ঐনিতমলৈ আক্ৰান্ত হ'লা কেনেকৈ সেয়া মই আপোনাক কৈছে যিহেতু আগৰ পৰা শুনি ভাল পাওঁ আচলতে তেনেকৈ আচলতে মই যেতিয়া মই শ্বিলং গীতটো গাইছিলোঁ আমি মঞ্চতো যেতিয়া পৰিৱেশন কৰোঁ তেতিয়াও মই বিভিন্ন মঞ্চত গাওঁ যেতিয়া আমাৰ মিচিং লোকসকল থাকে বা তেখেতলোকৰ অনুৰোধত গাবলগীয়া হয় তো তেনেকৈ গোৱা হয় আৰু বেলেগ লেংগুৱেজত গাইছে নেকি বেলেগ লেংগুৱেজ মোৰ এটি গীত আছিলে তুমি জানানে মই তাত ৰাজস্থানী গাইছিলোঁ তেনেদৰে আৰু মোৰ আছে অসমীয়া বিহু বাঙালীও গাইছা নেকি বেংগলী মই গোৱা নাই মই আদিবাসী গাইছোঁ আদিবাসী গাইছা হয় আচ্ছা অকণমান মনত পৰিবনে এটুকুৰা কলি এটা আদিবাসীটো অকণমান গাবলৈ চেষ্টা কৰিছোঁ বাৰু দেই ইলি দিছ চাইকেল কেৰিয়া চোকরা গেলা মোর পিছে পাগলা সিটি বাজাই না হাই রে আখ মারে না সিটি বাজাই না হাই রে আখ মারে না সাইতে মেরে চোকরা গেলা ঘন্টি বাজাইলা ও মই ঘন্টি বাজাইলা লে দিস সাইকেল কেরিয়া চোকরা গেলা মোর পিছে পাগলা ধন্যবাদ কি কৈছা আমি বুজি পোৱা নাই পিটিয়ানি তুমি কেনেকৈ গীত পাখি কেনেকৈ গাবলৈ চান্স পালে সিহঁতে বাগানীয়া মানে লগ ধৰিলে নেকি কিবা আদিবাসী নাই তেনেদৰে কথা নহয় মোৰ আচলতে বিভিন্ন জনজাতিৰ গীতসমূহ ভাল লাগে আৰু চেষ্টা কৰি যাওঁ যে আৰু গীত অকল আদিবাসী বা মিচিং বুলিয়ে নহয় আৰু চেষ্টা কৰি যাম যিমান পাৰোঁ আমাৰ কছাৰীসকলৰ হওক বা মৰাণসকলৰ তেখেতলোকৰ গীতসমূহ মই গাবলৈ চেষ্টা মানে সকলো ভাষাতে গীত পৰিৱেশন কাৰণে তোমাৰ ইচ্ছা আছে হয় ঠিক আছে খুব সংগীত প্ৰিয় আগ্ৰহী এগৰাকী ছোৱালী চবে ৰাইজ ছাপোৰ্ট দিব তাই খুব ওলাই আহিছে ছাপোৰ্ট দিলে মানে কাম কৰি যাবৰ কাৰণে উৎসাহ এটা কাম কৰিবলৈ উৎসাহ এটা আহে আহক এটা পায় ঠিক আছে এতিয়া আমি আৰু গীত শুনিম পিটিৰাণীৰ পৰা কিন্তু তাৰ আগতে আমি জানিম পিটিৰাণী এতিয়া ক'ত পঢ়ি আছে আৰু পঢ়াৰ পিছত কি হোৱাৰ পৰিকল্পনা ভৱিষ্যত পৰিকল্পনা অকণমান ক'ব পাৰিব নেকি আজি ৰাইজলৈ সংগীতটো ভাল পায় হয় বৰ্তমান মই ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত মই স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী আৰু বিজ্ঞান মই এতিয়া বৰ্তমান উদ্ভিদ বিজ্ঞান বিভাগৰ এগৰাকী ছাত্ৰী আৰু তাৰ মাজতে আচলতে সংগীতটো ভাল পাওঁ আগৰ পৰা জড়িত অকল সংগীত নহয় মোৰ নাচৰ ক্ষেত্ৰতো মই যথেষ্ট ভাল পাওঁ লোক সংস্কৃতি আমাৰ গতিকে সেই জড়িত হৈ আছোঁ আৰু ভৱিষ্যত পৰিকল্পনা বুলি এতিয়া ঘপককৈ সুধি দিলে আচলতে ক'ব পৰা নাযায় কিন্তু কি হয় নাজানো আৰু কিন্তু সংগীতৰ ক্ষেত্ৰখনৰ লগত যথেষ্ট জড়িত গতিকে সংগীতৰ লগতে কিবা এটা কৰিব লাগিব
নিশ্চয় নিজৰ নিজৰ হবি এটা থাকে ন হয় চব মানুহে চব বস্তু ভাল নাপায় কিছুমান মানুহ ফুটবল খেলি ভাল পায় কিছুমান ক্ৰিকেট খেলি ভাল পায় চবৰ হবি এটা থাকে ঠিক তেনেকৈ আমাৰ প্ৰীতি ৰাণীও সংগীত প্ৰিয় এগৰাকী যুৱতী তাই ওলাই আহিছে চবে ছাপোৰ্ট দিব তাই কাম কৰি যাবৰ কাৰণে উৎসাহ এটা পাব নিশ্চয় ঘৰত কোন কোন আছে এইটো ক'লেই আৰু পঢ়া শুনাৰ কথাও আমি জানিলোঁ এতিয়া আৰু ভৱিষ্যত বহুত ভাষাত গীত পৰিৱেশন কৰাৰ পৰিকল্পনা আছে আৰু ভিডিঅ' চোৱা আমাৰ দৰ্শকসকলে কৈছোঁ যে প্ৰীতি ৰাণীৰ কণ্ঠ যদি চবেই যদি ভাল পায় বিভিন্ন ভাষাত গীত পৰিৱেশন কৰিবৰ কাৰণে তাই আগ্ৰহী আৰু আগ্ৰহী লোকসকল তাইক নিশ্চয় ৰেকৰ্ডিং কৰিবৰ কাৰণে লগ ধৰিব পাৰিব আমাৰ ইয়াতে কণ্টেক্ট নম্বৰটো দিয়া হ'ব হয় আৰু আপোনাৰ চেনেলটোৰ জৰিয়তে মই মোৰ যি নতুন গীতসমূহ আহি আছে সকলো ৰাইজে শুনিব মোৰ নিজৰ এটি ইউটিউব চেনেল প্ৰীতি ৰাণী অফিচিয়েল বুলি আছে তাতে মোৰ গীতসমূহ উপলব্ধ গতিকে সকলোৱে মৰম দিব আৰু কমেণ্টৰ জৰিয়তে জনাই দিব কেনেকুৱা পায় আজি আচলতে মই আপোনালোকৰ আগত ক্ষমা প্ৰাৰ্থী যিহেতু মোৰ মাতটো ভাল হৈ থকা নাই গতিকে অকণমান হয়তো বেয়া হ'বও পাৰে তাৰ বাবে আমি পিছৰ পৰ্বে আকৌ ভালদৰে নিশ্চয় কৰিম ভালকৈ হয় আৰু মিচিং গীত কেইবাটাও গাইছে আমাৰ প্ৰীতি ৰাণীয়ে আমি জনাত জংকী গোপিতৰ লগত যি পাখি ঐনিতম গাইছিলে এই পাখি খুব ধুনীয়াকৈ আজি পৰিৱেশন কৰি শুনালে আৰু বেলেগৰ লগত গাইছা নেকি বেলেগ গীত গাইছা নেকি বেলেগ মই ফাৰ্ডিনাণ্ড কামান তেখেতৰ লগত গাইছোঁ ফাৰ্ডিনাণ্ডা তেখেতৰ লগতো গাইছোঁ মই কেইবাটি গীত আৰু মই নামবোৰ ঠিক পাহৰিছোঁ বৰ্তমান এই মুহূৰ্তত মনত পৰা নাই কিন্তু মই হিনেমাং চিনেমাখনতো জংকীদাৰ লগতে আৰু এটি গীত গাইছিলোঁ বাৰে বাৰে আয়ালিডাক বুলি গীতটিৰ নাম আছিলে হিনেমাং চিনেমাখন হয় আৰু মই ধীৰেজ কুম্বাং তেখেতৰ লগতো গাইছিলোঁ গীত তেনেদৰে আজি অকণমান মনত পৰিবনে এটুকুৰা কলি এটা ফাৰ্ষ্টত আমি ফাৰ্ডিনাণ্ড কামানৰ হেৰি হিনেমাং ন ফাৰ্ডিনাণ্ডাৰ লগত মই নগং কলপে বুলি এটি আছিলে হয় অকণমান গাই দিছোঁ মোৰ ভুল হ'বও পাৰে অকণমান চবে কেমা কৰি দিব তাত পনয়া কমকি নমালয়ম লপনাত সেকো সিমাং ayang kon kimangaya derumang kimana seko sing mangnuang datil duda gorajas nokangarang-arano na datil duda kasina no na nogong kolope আসলে পাহৰি গৈছো দে লিৰিক্সটো অকমান পাহৰিছো আচল মোৰ ইমান প্ৰনাউন্সিয়েচন ইমান শুদ্ধকৈ মই গাইছোঁ বুলি ভবা নাই কিন্তু তেখেতলোকে সহায় কৰি দিয়ে যেতিয়া মই ৰেকৰ্ডিং কৰোঁ আৰু তেনেদৰে গোৱা হয় আচলতে নিশ্চয় সকলোখিনি মনত পৰা নাই ভালকৈ হিনেমাংকনৰ গালে ধীৰেজ কুমাৰৰ লগত কোনটো গাইছিলে ধীৰেজ কুম্বাংদাৰ লগত মই জোনাই জেলেম বুলি এটি গাইছিলোঁ নাম ক'লো ধীৰেজ দাৰ লগত গোৱাটো মোৰ ইমান মনত পোৱা নাই কিন্তু মই হিনেমাঙৰ মুভিখনৰ এটি গীত জংকীদাৰ মই বাৰে বাৰে আয়ালিডাক অকণমান গাবলৈ চেষ্টা কৰিছোঁ দেই মুচামল মগুমাইল মোক sumampay asinara sono kayang de kamilasin kapamanga no kasina rangayang de luvisulinga no madakapino ay pamangkazi kibisulinga amamlo poso yamade kasin kidaksi bare bare ayali dak asinaragle sili dak yumarupa ayala tur jong sulap bare bare ayali dak asinaragle sili dak yumarupa ayala tur jong sulap ধন্যবাদ তুমি গোৱা গীতবিলাকৰ উপৰিও আমাৰ মিচিং গীতবিলাক শুনা হয় শুনো হয় ভাল লাগে কাৰ গীতবিলাক বেছিকৈ ভাল লাগে তোমাৰ মই গমুগৰ বিশেষকৈ প্ৰায় গীতখিনি শুনিছোঁ বাৰু বায়' পেগু তেখেতৰ লগত ভাল চিনাকি তেখেত আৰু চন্দ্ৰপাত গীত তেখেতৰ লগতো চিনাকি তেখেতলোকৰ গীতসমূহ শুনা হয় আচলতে আৰু তৰুলতা কুটুম বাইদেউ তেখেতৰ গীতো শুনিছোঁ আৰু মৌচুমদাৰো যথেষ্টখিনি মিচিং ঐনিতম গাইছে তোমাৰ নিজৰ চৰিত্ৰ এটা শুনিম আজি মৌচুমদাৰ গীত এটুকুৰা ক'লে না যদি মনত পৰে ঠিক আছে মৌচুমদাৰ মোৰ খুব ভাল লগা এটা গীত
സുലാമങ്കിലൈ 50-50 पे কোন পাহৰি গৈছিল নহয় নেৰে নে 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 এনেকৈ আছিলে ওৰতে আসি বিটকাম উপা কাপমানা মাৰালিন ও আজনা আসি বিটকাম উপা কাপমানা মাৰালিন ও আজনা নকময়া পদা কসে না 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 ও আজনা নমং আজনা আसिन के दम ममा नोंगी आई पमनम से और पंसोला मंकिलाई 50-50 पे और पंसोला मंकिलाई 50-50 पे শুনো আমি এই গীত পাখি খুব শুনো মৌচম দা খুব ধুনীয়াকৈ পৰিৱেশন কৰে এইটো মৌচম গগৈটো খুব এটা এগৰাকী সংগীতপ্ৰিয় ব্যক্তি অসমীয়া গীত পৰিৱেশন কৰাৰ উপৰিও আমাৰ মিচিং ঐনিতম আননিতমবিলাক খুব ধুনীয়া কুহলিত কণ্ঠত মানে একেট পৰিৱেশন কৰে তোৰবাই গীত পাখি শুনিম এতিয়া নাই তোমাৰ কণ্ঠত মনত পৰিবনে চন্দ্ৰ পাটগিৰি আৰু বায়ুপেগুৰ তোমাৰ খুব প্ৰিয় শিল্পী দুগৰাকী ন হয় তোমাৰ তেখেতলোকৰ অকমান অকমান নিশ্চয় এতিয়া নতুনকৈ ওলাই আছে তুমি তোমাৰ বহুত গীত ভাল লগা গীতকেইটা গাই দিছোঁ ভাল লগাতে ভাল লগাখিনি নালাগে ভাল লগাখিনি শুনিম आदि पदोमाला अत्सतयप आतरते गदो मंजिक सुलायप आतरते गदो मंजिक सुलायप बेरुगोला होइनो भरा कांदा गाया आमिगो के रिक्सुला पंदा गाया रेमिजी में पदोनो पकुर कुपमायो बंका नगमा पामादो में आमे खगम तायो बंका थैंक यू তুমি খুব ধুনীয়াকৈ পৰিৱেশন কৰা আমাৰ মিচিং ঐনিতম আননিতমবিলাক অকণমান বুজি পোৱা নে কিবা মিনিংছবিলাক বুজি নাপাওঁ প্ৰনাউন্সিয়েশ্যনটো কৰা কিন্তু মই আগতে তেনেকৈ পাইছোঁ নয়া বজাৰৰ ছোৱালীজনী খুব ধুনীয়া মানে পৰিৱেশন কৰে কিন্তু মানে বুজি নাপায় আচলতে মানে বুজি নোপোৱাকৈ যে ইমান ধুনীয়াকৈ মানে পৰিৱেশন কৰিব পৰা কেনেকৈ এইটোৱে মই সুধিব বিচাৰিছোঁ প্ৰীতিয়ানী আচলতে যেতিয়া এটা গীত এপাকি গীত পৰিৱেশন কৰাৰ আগতে গীত পাখিৰ হৰ্তটো অলপ বুজি পাব লাগে চিকুৰি মূল শ্বিলং গৈ আইফান চিটা এইটোতো বুজি পোৱা সেইটো আচলতে বুজাই দিছিলে যে জংগীতাহাঁতি যেতিয়া গাইছিলোঁ যে এইটো এনেকৈ বা এইডোখৰ কি বুলি কৈছিলে চিকিউৰিটি নে শ্বিলং আচলতে শ্বিলং যোৱাক লৈ যে শ্বিলঙত ঠাণ্ডা হয় আৰু যে বেলেগ ছোৱালী নাচাবি এনেকুৱা টাইপৰ যে মই জ্বলো সেইটো সেনেকৈ আচলতে মানে ঠাণ্ডা দিনলৈ শ্বিলং নাযাবলৈ কৈছে হয় না বেছি ঠাণ্ডাই হয় বোলে বেছি ঠাণ্ডা তুমি গৈছানে শ্বিলং কেতিয়াবা শ্বিলং যোৱা নাই মই গুৱাহাটী গৈছোঁ শ্বিলঙৰ ওচৰ পাজৰে আচলতে গৈছোঁ বাৰু এই জংকীয়ে গৈছে বোলে শ্বিলং গৈছে ঠাণ্ডা দিনতে গৈছে বুলি আকৌ নিজেই গানটো গাইছে আজি যদি জংকীয়ে চাই আছে তুমি কমেণ্ট এটা লিখিবা দেই আমাৰ প্ৰীতিয়ানী তোমাৰ গীত পাকে আজি খুব ধুনীয়াকৈ ৰাইজলৈ পৰিৱেশন কৰি দিলে তাই এগৰাকী উঠি অহা উদীয়মান ছোৱালী তাই পঢ়িও আছে আৰু ভৱিষ্যত পৰিকল্পনা আছে চবে ছাপোৰ্ট দিব ছাপোৰ্ট দিলে তাই আৰু ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাব গীত পৰিৱেশন কৰিব আমাৰ যিকোনো প্ৰগ্ৰেমবিলাকত তাইৰ কণ্ঠ আমি শুনিবলৈ পাম নচা শুনিবলৈ পাম তাই খুব ধুনীয়া নাচেও কিন্তু আজি নচাটো দেখুৱাব নোৱাৰিম সেইটো অসম্ভৱ আমি নচা নাচাওঁ কিন্তু শেষত আমি সুধিম প্ৰীতিৰাণীক আৰু তোমাৰ ভৱিষ্যত পৰিকল্পনা আৰু তোমাৰ কণ্ঠৰ পৰা আমাৰ মিচিং ঐনিতমেই হওক বা বিহুৱে হওক আধুনিক গীতেই হওক লোকগীতেই হওক শুনিবলৈ পামনে আমি কি আহি আছে আৰু তোমাৰ মোৰ নতুন আৰু এটি গীত আহি আছে বৰ্তমান মই বিহুৰ আগতে প্ৰাক মুহূৰ্ততে মই এটি গান ৰাইজৰ মাজলৈ আগবঢ়াই দিছিলোঁ গীতটিৰ নাম আছিলে জ্বলিব কোনোবা আৰু ৰাইজে খুব ধুনীয়াকৈ গীতটি মৰম দিছে আচলতে অডিঅ' গীতটি 4 দিনত 1 লাখ ভিউজ অতিক্ৰম কৰিছিলে আৰু খুব ভাল লাগিছিলে আচলতে ৰাইজে এনেদৰে মৰম দিব আশীৰ্বাদ কৰিব ভিডিঅ'টোৰ শেষৰ ফালে যিহেতু আমি আহিছোঁ বুলি কৈছে আপুনি গতিকে জুবিনদাৰ বিহুৱে মই গাব বিচাৰিছোঁ নিশ্চয় নিশ্চয় জুবিনদাৰ বিহীন বিহু হ'বই নোৱাৰে জুবিনদাৰ বিহীন আদৰো আমাৰ গতিকে জুবিনদাৰ গীত এপাকে আমাৰ প্ৰীতিৰাণী বৰগোহাঁইৰ পৰা নুশুনিলে আদৰা হ'ম নিশ্চয় শেষত শুনিম মই জুবিনদাৰ বিহু এফাকিকে গাব বিচাৰিছোঁ নিশ্চয়
উনাহৰ ফুলাৰ বতৰ উনাহৰ মোৰ মৰমৰ উনাহৰ আনিলি তই বহা গৰে খমৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে পিৰিতিৰ লহৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে পিৰিতিৰ লহৰ উনাহৰ ফুলাৰ বতৰ উনাহৰ মোৰ মৰমৰ উনাহৰ আনিলি তই বহা গৰে খবৰ আনিলি তই বহা গৰে খবৰ থেংক ইউ প্ৰীতিৰাণী যিপাকি গীত পৰিৱেশন কৰা এপাকিয়ে খুব মানে ভাল লাগে কিন্তু আজি অকণমান মাতটো পাতি আছে তাই এই প্ৰগ্ৰেম আৰু এনেকৈ ৱৰ্কশ্বপবিলাকত গৈ আছেতো প্ৰগ্ৰেমবিলাকত অলপ প্ৰেক্টিচ কৰি থকাৰ কাৰণে মাত অকণমান বাগি আছে তথাপিও ৰাইজলৈ যথেষ্টখিনি গীত পৰিৱেশন কৰি শুনালে চবেই ভুল ভ্ৰান্তিলৈ ক্ষমা কৰি দিব ঠিক আছে আৰু শেষত আমি প্ৰীতিৰাণী বৰগোহাঁইলৈ আমি শুভেচ্ছা যাচিছোঁ তাই আৰু এনেকৈ ওলাই আহক নৱপ্ৰজন্মৰ ফালৰ পৰা আৰু তোমালোকৰ লেখীয়া ছোৱালীবিলাক ল'ৰাবিলাক ওলাই আহিলে আমাৰ সংস্কৃতি খুব চহকী হ'ব পিছলৈ হয় নহয় নেক্সট প্ৰজন্মই ধৰি নাৰাখিলে আমাৰ হেৰাই যাব আমাৰ সংস্কৃতি যিটো জাতিৰ এটা সংস্কৃতি মানে কালচাৰ নাথাকে সেইটো জাতিৰ মানে ভৱিষ্যত নাথাকে কোনো চিনাকি নাই মানে যিটো জাতিৰ মানে কালচাৰ নাথাকে গতিকে কালচাৰটো আমি ধৰি ৰাখিবই লাগিব তোমালৈ আমি অশেষ ধন্যবাদ জনালোঁ আৰু একত তোমালৈ আমি শুভেচ্ছা জনালোঁ যে আৰু বিহু শুনিবলৈ পাম ঐনিতম শুনিবলৈ পাম বিভিন্ন মানে ভাষাত গীত পৰিৱেশন কৰা শুনিবলৈ পাম আমি প্ৰীতিৰাণীলৈ তোমাৰ দিলীপদাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে আজি আচলতে আমি এনেকৈ সাক্ষাৎকাৰ আমি কৰিছোঁ আৰু কথা পাতি খুব ভাল লাগিছে আৰু উঠি অহা প্ৰজন্মবিলাকক তেখেতে যথেষ্টখিনি এই প্লেটফৰ্মৰ জৰিয়তে ৰাইজৰ মাজত চিনাকি কৰাই দিছে সেইবাবে খুব ভাল লাগিছে এনেদৰে আপুনি কৰি যাওক আৰু ৰাইজে আশীৰ্বাদ কৰিবই লাগিব সহায় সহযোগিতা আপোনালোকৰ লাগিব সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰি দিব ধন্যবাদ ধন্যবাদ আজি ইমানতে ৰাখিছোঁ Please.